এসআই জন্মনি রাভার মায়ের উপর দুষ্কৃতীদের হামলা। ঘরের সামনেই দুষ্কৃতীরা হামলা চালায় এসআই জন্মনি রাভার মায়ের উপর। তার গলা থেকে সোনার চেইন কেড়ে নিয়ে যায় দুষ্কৃতীরা। প্রয়াত এসআই জন্মনি রাভার মায়ের উপর দুষ্কৃতীর হামলা। এই ঘটনাটি ঘটেছে শুক্রবার রাতে জন্মনির মায়ের উপর আক্রমণ চালায় দুষ্কৃতীর একটি দল। তার গলা থেকে সোনার চেইন ছিনিয়ে নিয়ে যায়। রাত প্রায় ৯টার সময় ঘরের সামনেই এই দুর্ঘটনাটি সংঘটিত হয়েছে। বাইকে আসা দুই দুষ্কৃতী কেড়ে নিয়ে গেল সুমিত্রা রাভার গলার চেইন। দোকানের মুখতে এটা ল'ৰা খাৰা হৈ আছে। এই ল'ৰাটো মই কথাও পাতা নাই আৰু কোনোৱে চিনি নাপায় বোলে। এতিয়া মই দোকানী ল'ৰাটোক সুধিছোঁ, এই ল'ৰাটোক চিনি পোৱা নেকি বাবা? নাই, মই চিনি নাপাওঁ। মই অলপহে দেখিছোঁ বেক চাইডৰ পৰা। গতিকে তেওঁ বস্তুও কিনা নাই, দোকানৰ আগত আপোনাৰ আগে আহি খাৰা হৈছে। তেতিয়া মই মানে তেওঁ যদি চিনি নাপায় আৰু বস্তুৱে কিনা নাই কি ক'ম আৰু তাৰপিছত ল'ৰাটোক যে লৈ আছিল, তাৰপিছত মটৰচাইকেল লৈ আহিছিল নে কেনেকৈ আছিল? আপোনাক যেতিয়া মই আহি আছোঁ মোৰ পিছফালৰ পৰা এনেকৈ ধৰি মোৰ ইয়াত ধৰিলে। ধৰাৰ পিছত মোক কোনেনো ধৰিলে এনেকৈ চাইছোঁ, বেক চাইডে এনেকৈ চাইছোঁ। মই ভালকৈ নেদেখিলোঁ, মুখখন ধৰিব নোৱাৰিলোঁ। তাৰপিছত মোক আগফালেদি এনেকৈ চেনটো কাঢ়ি লৈ আৰু এইফালে মোবাইলটো আছিলে বাং হাতখনত, এই হাতটো পূৰা এনেকৈ দিছে। এইটো হাতটো আঙুলিটো একো কৰিব নোৱাৰোঁ আৰু লুটিয়াই দিছে আঙুলিটো। এইটো মই গমেই নাপালোঁ আৰু মোবাইল কাঢ়ি লৈ গ'ল নে দলি মাৰিল, কি কৰিল গমেই নাপাওঁ। মোবাইলো লৈছে, চেনো লৈছে, লৈ পেলাই গটিয়াই দিছে মোক। গটিয়াই দিছে আঁঠুত চামৰা গৈছে আৰু বাহুত দুখ পাইছোঁ আৰু পেটত দুখ পাইছোঁ। উশাহ চুশাহ ল'ব পৰা নাই, মোৰ মাথা চাথা ঘূৰি গৈছে, তাত উঠিবই পৰা নাই। মই চিঞৰিমটো বাদে, তাক দেখিমটো বাদে, মই মানে উঠিবই পৰা নাই। যেনে তেনে উঠি চাইছোঁ, অকণমান মানে অলপ কণ্ট্ৰল থিৰ কৰিব পাৰিছোঁ। তেতিয়া ইফালৰ পৰা এখন বাইক গৈছে, সিফালে তাক উঠাই লৈ কিনে দোকানখনৰ ইফালে তাৰ পৰা উঠাই লৈ গুচি গ'ল সিফালে। তেতিয়া মানে মই আৰু একো গম নাপাওঁ। মোবাইলটো বেলেগ এজন মানুহে পাইছে বহুত দূৰত, ইয়াৰ পৰা আমাৰ পদূলিমুখমান হ'ব। তাত মই মানে যেতিয়া দোকানৰ পৰা তাক চুৰৈকে চিঞৰি গৈছোঁ নহয়, তেতিয়া দোকানীটো ওলাই আহিছে কি হ'লকৈ। তাৰপিছত এটাকৈ মানুহ জমা হ'ল আৰু এজনী পুলিচৰ মাইকী আছিলে তাতে এই আগৰ দোকানখনত। তাৰপিছত কি হ'লনো মই বোলো ডিঙিৰ পৰা চেইনডাল লৈ গ'ল আৰু মোবাইলটোও লৈ গ'ল। মই মানে আৰু মই গমেই নাপাওঁ মই কি হ'ল কি নহ'ল। মোৰ মাথা চাথা ঘূৰি গৈছে, পৰি গৈছোঁ, মোক গটিয়াই দিছে। তাৰপিছত তেওঁলোকে মোক ভাল কৰি কৰিলে আৰু অলপ কি হৈছে, ক'ত কি হৈছে কি নাই কৰি আৰু মই তেওঁলোকক একোৱেই গম নাপালোঁ। তেওঁলোকে মানে কিবা বাবু এই থানাৰ পৰা কিবা নম্বৰ থাকে নহয়, সেইটোত মানে ফোন কৰি দিলে। তাৰপিছত মই এনেকৈ মোবাইলটো হেৰাল, চেইনডালো লৈ গ'ল, মোবাইলটোও লৈ গ'ল, এনেকৈ কৈছিলোঁ। এই ধীৰাজ নামৰ ল'ৰা এটাই তেওঁ ক'লে, খুৰী এইখিনিতে এটা মোবাইল পৰি আছে, ক'ত আছে? মই বোলো তেনেহ'লে মোৰ মোবাইলটো নেকি চাওঁ, লৈ আহচোন। তেনেকৈ কওঁতে লৈ আহিছে মোবাইলটো। মোৰে মোবাইল হয়, মানে